নমস্কাৰ, মই কানুপ্ৰিয়া। আজি ভাবিলোঁ মই লিখা আন এটা কাহিনী আপোনালোকৰ ওচৰত পাঠ কৰি শুনাওঁ। আশা কৰোঁ শুনি ভাল পাব। এতিয়া আৰম্ভ কৰোঁ। কাহিনীটোৰ নাম হ'ল ভালে কাল হ'ল। প্ৰিয়া, প্ৰিয়ল, পৰী, প্ৰিন্সি চাৰিওজনী ভনী। প্ৰিয়া প্ৰিয়ল যমজ ভনী আৰু পৰী প্ৰিন্সি যমজ। মাক দেউতাক আৰু দাদেক কৰ্মসূত্ৰে আমেৰিকাত থাকে আৰু বয়েক প্ৰেৰণা আৰু চাৰিওজনী ভনী গুৱাহাটীত ভাড়া ঘৰত থাকে, কিয়নো প্ৰিয়া প্ৰিয়ল MSc কৰি আছে আৰু পৰী প্ৰিন্সি HS পঢ়ি আছে। বয়েক প্ৰেৰণায়ো ডাঙৰ কোম্পানীত এটা চাকৰি কৰে। ৰাতিপুৱা হ'লে ঘৰত তলা মাৰি সিহঁত গোটেই কেইজনী ওলাই যায়। এনেকৈ দিনবোৰ পাৰ হৈ আহিল। গোটেই কেইজনীৰ ভিতৰত প্ৰিয়া অত্যন্ত চোকা বুদ্ধিয়ক আছিল আৰু সদায় বেলেগক সহায় কৰিছিল। সেইবাবে প্ৰিয়াক সকলোৱে বহুত মৰম কৰিছিল। কিবা নোৱাৰিলে প্ৰিয়াৰ ওচৰত আহে। ওচৰৰ ল'ৰা ছোৱালীবোৰক সিহঁতৰ মাক দেউতাকে প্ৰিয়াৰ ওচৰত পঢ়াব পঠায়। প্ৰিয়া বৰ মৰমীয়াল আৰু দয়ালু আছিল। সেইবাবে প্ৰিয়াক প্ৰিয়ল আৰু বয়েকে হিংসা দেখিব নোৱাৰে। সৰু ৰুজনীকেও সিহঁতে কথা লগাই দেখিব নোৱাৰা কৰিছে। সিহঁতে প্ৰিয়াক ভাল ব্যৱহাৰ নকৰে, কথাই পিছে বেয়াকৈ কয়। লাহে লাহে প্ৰিয়াক কলেজ যোৱা বন্ধ কৰি দিলে। ঘৰৰ সমস্ত কাম তাই কৰিব লাগে। অলপ কিবা ভুল হ'লে মাৰধৰ কৰে, কিন্তু প্ৰিয়াই একো নকয়। সেইবাবে সিহঁতে বিচাৰি আছে যে কেনেকৈ প্ৰিয়াক ঘৰৰ পৰা ওলাই দিব পাৰি। কেইদিনমানৰ পিছত প্ৰিয়ল এজন ল'ৰাক ভাল পায়। ঘৰতো সকলোৱে জানে। ঘৰৰ লগত অহা যোৱা। এদিন প্ৰিয়াই বজাৰৰ পৰা আহি আছিল। তেতিয়া সেই ল'ৰাজনক এজনী ছোৱালীৰ লগত ঘূৰি থকা দেখিলে। দেখি ভাবিলে, ছোৱালীজনী কোন? তাই সিহঁতৰ পিছে পিছে গ'ল। যাই দেখিলে ছোৱালীজনী হেনো ল'ৰাজনৰ পত্নী আৰু সিহঁতৰ ল'ৰা এটাও আছে। তাই দুৱাৰৰ ফাকেৰে চাই আছিল আৰু সিহঁতে কৈ আছিল যে কিবাকৈ প্ৰিয়লক বিয়া কৰাই আনিব পাৰিলে বাহিৰত বিক্ৰী কৰিব। সিহঁতৰ কথা শুনি আচৰিত হৈ লগে লগে ঘৰলৈ গৈ প্ৰিয়লক সকলো কথা ক'লে। প্ৰিয়াৰ কথা শুনি প্ৰিয়লে খঙত জ্বলি পৰি তাই বহুত বেয়াকৈ ক'লে আৰু বেয়াকৈ মাৰিলে। চুলিত ধৰি চোঁচৰাই আনি সকলোকে মাতি ক'লে, চোৱা তোমালোকে, বহুত ভাল পোৱা নহয়, চোৱা মোৰ বিয়া ভাঙিব কাৰণে কিমান মিছা মাতিছে, ইমান হিংসা কৰে মোক। প্ৰিয়া বেচেৰী জনীয়ে কান্দি কান্দি মনে মনে আছিল। আৰু বয়েক প্ৰেৰণায়ো ক'লে, আৰু শুনা, নিজৰ ভনী পৰী প্ৰিন্সি তাই মাৰিব খুজিছিল, গাখীৰত বিষ দিছিল। ভাগ্য ভাল মই দেখিলোঁ, নহ'লে কি হ'ল হয়। প্ৰিয়াই সিহঁতৰ মুখৰ ফালে চাই আচৰিত হৈছিল। ইমান বেয়া কিয় পাই মোক? কি কৰিলোঁ মই? ওচৰৰ মানুহখিনিয়েও তাইক বহুত বেয়াকৈ ক'লে। প্ৰিন্সি পৰীয়ে ইমান বেয়াকৈ ক'লে যে তাই সহিব নোৱাৰিলে। প্ৰিয়লে ক'লে, তই ইয়াৰ পৰা গুচি যা, আজিৰ পৰা তই আমাৰ কাৰণে মৰিছ। সেই বুলি কৈ গোটেইকেইজনীয়ে প্ৰিয়াৰ বস্তুবোৰ আনি তাইৰ সন্মুখতে জ্বলাই দিলে আৰু তাইক চুলিত ধৰি টানি গেটৰ বাহিৰে ওলাই দিলে। তেতিয়া ৰাতি 9 মান বাজিছিল। ইমান ৰাতি তাই অকলে ৰাস্তাত খোজ কাঢ়ি আছিল। তাইৰ এনেকুৱা অৱস্থাত তাইক কোনোবাই মাতিলেও শুনা নাপায়, একো নাজানে। তাই এনেকুৱা অৱস্থা হৈ গৈছিল। এইফালে সিহঁতৰ বহুত ফূৰ্তি লাগিছিল। টিভি চাই চাই পপকৰ্ণ খাই আছিল। এটা এনেকুৱা নিউজ আহিল। নিউজটো দেখি গোটেই কেইজনীৰ চকুৰ পানী ওলাল, পাগলৰ নিচিনা হৈ গ'ল। সেই নিউজটো আছিল প্ৰিয়লৰ ভালপোৱা ল'ৰাজনৰ।
সি বহুত ছোৱালীক প্ৰেমৰ জালত পেলাই বিয়া পাতি বাহিৰত বিক্ৰী কৰে। অকল সিয়ে নহয়, তাৰ গোটেই পৰিয়াল। তাৰ লগত আৰু ছোৱালীবোৰৰ ঘৰত যাই গম নোপোৱাকৈ খোৱা বস্তুত বিষ দি ঘৰৰ মানুহ দুই এজনক মাৰি পেলায়, যাতে সিহঁতক কোনেও ধৰিব নোৱাৰে। প্ৰিন্সি আৰু পৰীৰ গাখীৰত যে সিয়ে বিষ ঢালি দিছিল গম পালে প্ৰিয়লক প্ৰিয়াই যি কৈছিল সকলো সঁচা। সিহঁত প্ৰিয়াৰ কাৰণে ধৰাত পৰিছে। সেইদিনা সিহঁতৰ কথাবোৰ ভিডিঅ' কৰি আনিছিল প্ৰিয়লক দেখুৱাব, কিন্তু ক'ত? সিহঁতে ওলোটাকৈ তাইক মাৰি ঘৰৰ পৰা ওলাই দিলে। তাই পুলিচক মোবাইলটো দি গুচি আহিল। প্ৰিয়াৰ ঘৰৰ মানুহ, ওচৰৰ মানুহে নিজৰ ভুলত অনুতপ্ত হ'ল। ভনীয়েক কেইজনী একেবাৰে কান্দি কান্দি পাগলৰ নিচিনা হ'ল। প্ৰিয়াক বিচাৰি গ'ল, কিন্তু ক'তো নাই। অলপ দূৰ যোৱাৰ পিছত বহুত ভিৰ। তাতে দেখিলে তাতে থকা মানুহৰ পৰা জানিব পাৰে তাত হেনো এক্সিডেণ্ট হৈছে। এজনী ছোৱালীক ট্ৰাক এখনে খুন্দিয়াই একেবাৰে পাহাৰৰ ওপৰৰ পৰা পেলাই দিছে। কথাবোৰ শুনি লগে লগে এক্সিডেণ্ট হোৱা জাগাত গ'ল। তাতে বহুত পুলিচ আছিল। তাতে গৈ গম পালে সেইজনী কোনো বেলেগ ছোৱালী নহয়, প্ৰিয়া আছিল। সিহঁতৰ মূৰত বজ্ৰপাত পৰা যেন হ'ল। প্ৰিয়ল অচেতন হৈ পৰিল। প্ৰিন্সিয়ে চিঞৰিব ধৰিলে, অ' বা, ক'ত আছা তুমি? ওলাই আহা। পৰীও কান্দি কান্দি চিঞৰিব ধৰিলে, আমি জানো আমি তোমাক বহুত বেয়া ব্যৱহাৰ কৰিছোঁ, বহুত অত্যাচাৰ কৰিছোঁ, আমাক ক্ষমা কৰি দিয়া। জানো তুমি আমাক বহুত ভাল পোৱা, বা আহা এবাৰ। এই বুলি কৈ দুয়োজনীয়ে কান্দিব ধৰিলে। কিন্তু এতিয়া কান্দি ক্ষমা খুজি কি হ'ব? বহুত দেৰি হৈ গ'ল। এইটো আছিল মোৰ কাহিনীটোৰ প্ৰথম খণ্ড। মই মোৰ কাহিনীটি 2টা খণ্ডত লিখিছোঁ। আশা কৰোঁ আপোনালোকৰ প্ৰথম খণ্ডটো শুনি ভাল লাগিব। দ্বিতীয় খণ্ডটো অতি সোনকালে দিব চেষ্টা কৰিম। ধন্যবাদ।